Dear students, আজি আমি আলোচনা কৰিম ড্ৰয়িংৰ স্কেল কেনেকৈ ড্ৰ কৰিব লাগে তাৰে আন দুটা প্ৰবলেম। তো প্ৰথম প্ৰবলেমটো তোমালোকে পঢ়িছাই আৰু যিবিলাকে নেকি তোমাৰ ইয়াৰ আগৰ লেকচাৰ তিনিটা চোৱা নাই ইন্ট্ৰোডাকচনৰ পৰা ষ্টাৰ্ট কৰি সকলোৱে এবাৰ চাই ল'বা ভালদৰে তাৰ পৰা নোটছখিনি বনাবা আৰু সেইখিনি চোৱা হলেহে তুমি এইটো ক্লাছত আহিবা তেতিয়া হলেহে তুমি ভালদৰে বুজি পাবা। তো এতিয়া চাও আমি যদি স্কেল ড্ৰ কৰিব লাগে আমি কেইটামান আৰু দুটামান উদাহৰণ ইয়াত চাও কেনেকৈ কৰিব লাগে। তো তোমাক যদি এনেকুৱা কোৱেশ্চন দিয়া থাকে যে ড্ৰ এ স্কেল অফ 1:60 টু শো মিটাৰছ এণ্ড ডেচিমিটাৰ, তাৰ মানে কৈছে যে সেই স্কেলত তুমি কি দেখুৱাব লাগে, মিটাৰ দেখুৱাব লাগে আৰু তুমি কি কৰিব লাগে এই ডেচিমিটাৰটো দেখুৱাব লাগে। হেনেকুৱা এটা স্কেল ড্ৰ কৰিব লাগে আৰু যেটো স্কেল নেকি যত নেকি আমি কিমানলৈকে দেখুৱাব পাৰিম যাতে আমি 6 মিটাৰলৈকে সেই তাত আমি এনেকৈ দেখুৱাব পাৰো। প্ৰশ্নটোত কৈ আছে এটো যে তুমি মিটাৰো দেখুৱাব লাগিব ডেচিমিটাৰো দেখুৱাব লাগিব আৰু তুমি এনেকৈ ড্ৰ কৰা যাতে সেই স্কেলটো 6 মিটাৰলৈকে আমি টোটাল দেখুৱাব পাৰো। এটো এটা কোৱেশ্চন আৰু ইয়াত কোৱা হৈছে যে 1:60 এনেকুৱা এটা স্কেল, তাৰ মানে হল এটো আমাৰ RF যাক আমি কি বুলি কও ৰিপ্ৰেজেন্টেটিভ ফ্ৰেকশন। এটো আমি আগতো পাই আহিছো। তো এতিয়া যেতিয়া আমি RF টো পাও, RF টো পোৱাৰ লগে লগে আমি কি কৰিব লাগে আমি LOS টোৰ উলিয়াই লব লাগে। LOS মানে আছিল লেংথ অফ স্কেল, যে আমি যে ড্ৰ কৰিম সেই ড্ৰটো কিমান দৈৰ্ঘ্যৰ স্কেলটো আমি আমাৰ ড্ৰয়িং শীটত আমি ড্ৰ কৰিম। তো হেতু হ'ব তোমাৰ RF ইনটু ম্যাক্সিমাম লেংথ টু বি মেজাৰ্ড। তো RF টো আমি পালো 1/60 ইনটু ম্যাক্সিমাম লেংথ টু বি মেজাৰ্ড কিমান হয় 6 মিটাৰ। তো তুমি ইয়াৰ পৰা কৰিব পাৰিবা আৰু যদি তুমি চোৱা যে ইয়াত মিটাৰ হিচাপত দিয়া আছে এতিয়া আমি মিটাৰটো চেঞ্জ কৰিব লাগে। কিহত কৰিম আমি সেন্টিমিটাৰ ড্ৰ কৰিম সাপোজ, কাৰণ আমি মিটাৰ ড্ৰ নকৰো কাৰণ আমাৰ তাত ইমান ডাঙৰ ডাঙৰ ড্ৰয়িং শীট নাই যত নেকি 1 মিটাৰৰ লাইন আমি 2 মিটাৰৰ লাইন একেলগে ড্ৰ কৰিব নোৱাৰো তেনেকুৱা। তো কি কৰিম আমি এটো অলপ সৰু কৰি লও। তো মিটাৰৰ পৰা যদি সেন্টিমিটাৰ কৰিব লগা হয় কি কৰিব লাগিব আমি 100 দি পূৰণ কৰিব লাগিব, দেন এটো সেন্টিমিটাৰলৈ কনভাৰ্ট হৈ যাব। হলে তোমাৰ এটো তোমাৰ কেনসেল আউট হৈ যাব, ঠিক আছে। তো এটো কি হৈ যাব তোমাৰ 10। টোটাল লাষ্টত কি হ'ব তোমাৰ LOS টো আমাৰ কি ওলাব 10 সেন্টিমিটাৰ। তাৰ মানে এই যে 10 সেন্টিমিটাৰ যে এটো আমাৰ LOS টো ওলাল এটো আমি ড্ৰয়িং শীটত কৰিব লাগে ড্ৰয়িংৰ দৈৰ্ঘ্য, ঠিক আছে। ইয়ালৈকে আই থিংক ক্লিয়াৰ। কিবা কনফিউজন থাকিলে যিবিলাক ডাউট থাকে সেইবিলাক মনত কৰি ক্লাছত মোক জনাবা, মই ডাউট বিলাক ক্লিয়াৰ কৰি দিম। তো এতিয়া চোৱা প্লেন স্কেলৰ নিয়ম মতে কি আছিল যে আমি যেটো কৰিব লাগে মানে LOS টো যেটো আছিল প্ৰথম LOS টো আমি উলিয়াই লম। এটো কি আছিল 10 সেন্টিমিটাৰ পালো আমি। 10 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ এই ইয়াৰ পৰা তোমাৰ ইয়ালৈকে যেটো এটো যেটো স্কেল ড্ৰ কৰিছে এটো এই স্কেলটোৰ কথা কৈছো। তো এটো টোটাল হল তোমাৰ 10 সেন্টিমিটাৰ। 10 সেন্টিমিটাৰ হলে এতিয়া কি কৈছে আমাক যে 6 মিটাৰলৈকে যাতে আমি তাত দেখুৱাব পাৰো। 6 মিটাৰ দেখুৱাব লগা হলে কি কৰিব লাগিব যে মই যি স্কেল ড্ৰ কৰিছো তাক মই 6টা ভাগত ভাগ কৰিম। 6টা ভাগত ভাগ কৰাৰ লগে লগে প্ৰত্যেকটো ভাগক মই 1 মিটাৰ বুলি কৈ দিম বাস। তো ইজি হৈ যাব। তোমাৰ যেটো প্লেন স্কেল আছিল প্লেন স্কেলৰ নিয়ম মতে কি আছিল যে প্ৰথম ভাগটো এৰি আমি কি কৰিম ইয়াত 0 দিম, 0 দিলো আৰু এই সম্পূৰ্ণ ভাগটোৱে 1 মিটাৰ বুজাইছে। এই সম্পূৰ্ণ যিমান ডাঙৰ ভাগবিলাক আছে এইবিলাকে কি বুজাইছে 1 মিটাৰৰ ঘৰ বুজাইছে। এতিয়া আমি জানো যে 1 মিটাৰত 10 ডেচিমিটাৰ। তো এটো আমি জানো যে 1 মিটাৰ ইকুৱেল টু 10 ডেচিমিটাৰ, কাৰণ আমি ডেচিমিটাৰ দেখুৱাব লাগিব নহয়। তো সেই কাৰণে আমি কি কৰিম এই 1 মিটাৰৰ যেটো ঘৰটো আছিল এই যেটো 1 মিটাৰৰ ঘৰ এটো সম্পূৰ্ণ এই ঘৰটোক আমি কি কৰিম 10টা সমান ভাগত ভাগ কৰিম। সো হেহে আমি কি কৰিছো এই ঘৰটোক 10টা ভাগত ভাগ কৰিছো। 1 2 3 4 5 6 7 8 9 10 10টা ভাগত ভাগ কৰিছো। এতিয়া তোমাক কৈছে যে তুমি এই ছবিটোত বা এই স্কেলটোত তুমি কি কৰিব লাগে 3 মিটাৰ আৰু 7 ডেচিমিটাৰ দেখুৱাব লাগে। তো ঠিক আছে আমাৰ তাত তো এই মিটাৰৰ ঘৰবিলাক সম্পূৰ্ণ এককটা আছে। তেতিয়া হলে আমি কি কৰিম যে এই যে আমাৰ তিনিটা ঘৰ তো 3 মিটাৰ হৈ যাব। ইয়াৰ পৰা তোমাৰ ইয়ালৈকে 3 মিটাৰ আহিলে ইয়ালৈকে, দেন আমি কি কৰিম 0.7 মিটাৰ দেখুৱাব লাগে মানে 7 ডেচিমিটাৰ দেখুৱাব লাগে। এতিয়া 7টা ঘৰ গলে যেহেতু ইয়াৰে প্ৰত্যেকটো সৰু সৰু ঘৰ যেটো আছে ইয়াৰে প্ৰত্যেকটো এককটা কি বুজাইছে ডেচিমিটাৰ বুজাইছে। হেহে ইয়াৰে আমি 7 ঘৰলৈকে বাওপিন লৈ যাম আৰু গৈ কিনে আমাৰ ইয়াত গৈ টাচ কৰিব যেটো নেকি তোমাৰ 7 ঘৰ হয়। হেহে টোটাল যেটো ইয়াৰ পৰা ইয়ালৈকে যেটো দৈৰ্ঘ্য হ'ব হেতু কিমান হ'ব তোমাৰ 3.7 মিটাৰ, মানে 3 মিটাৰ আৰু 7 ডেচিমিটাৰ। সো এনেকে আমি স্কেলটো ড্ৰ কৰিব লাগিব আৰু আমাৰ RF টো দিয়ে আছে ইয়াত যেটো নেকি হল তোমাৰ 1:60। তো এই হিচাপে আমি ড্ৰয়িং বিলাক আগবাঢ়িব লাগিব। নেক্সট এই আৰু এটা প্ৰশ্ন আমি চাইছো যে যদি এতিয়া তোমাৰ ইঞ্চ
ফুট এবিলাকত যদি তোমাৰ ইউনিট থাকে তেতিয়াহলে কেনেকৈ কৰিবা মইতো তোমালোকক ধৰা সেন্টিমিটাৰ আৰু মিটাৰ ঠিকালো যদি বেলেগ ইউনিটত থাকে এতিয়া চোৱা যদি কয় যে কনস্ট্ৰাক্ট a scale of 1.5 inches যদি কয় যে এটা স্কেল তুমি ড্ৰ কৰা যত নেকি আমাৰ একচুয়াল যেটো দৈৰ্ঘ্য যে দেয়াৰ ইঞ্চ মানে 1.5 ইঞ্চৰ যেটো বস্তু হেতু নেকি কি বুজায় আমাক 1 ফুট বুজায় মানে কৈছে যে তুমি যেটো ছবি আঁকিবা তুমি যেটো স্কেল আঁকিবা সেই স্কেলৰ যেটো 1.5 ইঞ্চ যেটো হ'ব তাক আমি আসল বস্তুৰ 1 ফুট বুলি মানিম সাপোজ ৰাস্তা এটা দৈৰ্ঘ্য বুজাইছে তাত কৈছে যে 2 ইঞ্চ দেয়াৰ ইঞ্চৰ বস্তু এটাক আমি কি বুলিব মানিব লাগিব 1 ফুট বুলি মানিব লাগিব তো আৰু এই 1 ফুটটো যেটো হ'ব হেতু হ'ব কি হ'ব তোমাৰ একচুৱেলৰ মানে এই 1 ফুটটো কি হ'ব তোমাৰ একচুৱেলৰ আৰু এই যে 1.5 ইঞ্চ এটো হ'ব কি হ'ব তোমাৰ ড্ৰয়িংৰ তো এইটো হ'ল তোমাৰ কাহিনী এই প্ৰশ্নটোৰ তো কৈছে যে টু শো কি আমি দেখুৱাব লাগে ইঞ্চেস দেখুৱাব লাগে আৰু কি কৈছে long enough to measure up to 4 feet মানে যাতে আমি 4 ফিটলৈকে আমি দেখুৱাব পাৰো আৰু ইয়াত এটা যেটো ম্যাথমেটিক্যাল কম্বিনেশন আছে হেতু হল তোমাৰ কি আমি জানো যে 12 ইঞ্চত কি হয় তোমাৰ 12 ইঞ্চত কি হয় 1 ফিট হয় না 12 ফিট তো এতিয়া চোৱা আমি কি পালো ইঞ্চ পালো আৰু ফিট পালো এতিয়া কেনেকৈ কৰিম তো হেকে কাহিনীটো আমি আগবাঢ়িব লাগিব যে আমাৰ যেটো আরএফ টো ওলাব লাগিব এতিয়া আরএফ ওলাব গলে ইয়াত কি কৈছে যে আমি জানো যে আরএফ মানে সমান হল যে ড্ৰয়িংত তোমাৰ যেটো দৈৰ্ঘ্য হা হেতু হল ড্ৰয়িংত কিমান দৈৰ্ঘ্য হ'ব লাগে 1.5 ইঞ্চ হ'ব লাগে আৰু 1 ফুট মানে 1 ফিট হ'ব লাগে তোমাৰ কিহত একচুৱেলত তো এটো হল আমাৰ আরএফৰ কাহিনী আরএফৰ সূত্ৰ এতিয়া আমি কি কৰিব লাগিব এই দুটাক আমি জানো যে 1 feet equal to পুৰণ কিমান 12 ইঞ্চ হলে তেতিয়াহলে ইঞ্চ দুটা হ'ব তো ইঞ্চ কাটি যাব কাটি গলে যেতিয়া মই 1.5 এদি 12 হৰণ কৰিম তেতিয়াহলে কিমান বাৰ যাব তোমাৰ 8 বাৰ যাব ঠিক আছে 8 বাৰ গলে কিমান হ'ব তো 1:8 আমাৰ কি হ'ব আরএফ হ'ব তো এটো আমি পাই গলো আরএফ টো এতিয়া আমি কি কৰিব লাগে কিমান দৈৰ্ঘ্যৰ লাইনটো ড্ৰ কৰিম আমি হেতু লাগে যে ড্ৰ এ লাইন আমি কিমান ড্ৰ লাইন কৰিম যে যেহেতু আমাক কৈয়ে দিছে যে তোমাৰ যেটো তুমি ড্ৰ কৰিবা হেতু তোমাৰ 1.5 inch equal to 1 foot হ'ব লাগিব তো আমাক কৈয়ে দিছে যে 1.5 inch equal to 1 foot বাস তুমি এতিয়া জিমান কৰিব লাগে 4 ফিটলৈকে দেখুৱাব লাগে এতিয়া আমি কি কৰিম 1.5 inch 1 foot যদি মানো তেতিয়াহলে আমাক 4 ফিট দেখুৱাবৰ কাৰণে 1.5 inch মানে 4 গুণ লাগিব আমাক হেয়ে আমি কি কৰিম 1.5 inch into 4 আমি এইটো পূৰণ কৰি জিমান হয় 6 inchৰ লাইন এটা আমি ড্ৰ কৰিম সো এনেকৈ আমি কি কৰিম এইটো যদি দেখিছা এইটো 6 inchৰ লাইনটো আমি ড্ৰ কৰিব লাগিব এইটো কমপ্লিট ইয়াৰ পৰা ইয়ালৈকে যেটো লাইন প্ৰথমত সৰুকে জাস্ট সিম্পল লাইন ড্ৰ কৰিলে হল তোমালোকে এই খৰ এইবিলাক দিব না লাগে এইবিলাক জাস্ট এটা এই লাইনটো ড্ৰ কৰিলে হয় এই যেটো কমপ্লিট লাইনটো দেখিছা এইটো লাইন ড্ৰ কৰিলে হ'ব এতিয়া যেহেতু আমি কি কৰিব লাগে 4 ফিট দেখুৱাব লাগে তো মোৰ এলওএস পাই গলো লেন্থ অফ স্কেল পাই গলো এতিয়া মই কি কৰিম 4 ফিট দেখুৱাব লাগে এতিয়া হে মই এই 6 ইঞ্চৰ লাইনটোক আমি 4টা সমান ভাগত ভাগ কৰিম হে 1 2 3 4 চাৰিটা ভাগ কৰিলো এতিয়া মোক যদি কোৱা হয় প্ৰশ্নত যদি দিয়ে যে তুমি 2 ফুট দেখুৱাব লাগিব তুমি আৰু স্কেলত আৰু লগতে তুমি আৰু কি দেখুৱাব লাগিব 10 ইঞ্চ কেনেকুৱা কে তুমি জুখিবা সেই বস্তুটো তুমি স্কেলত দেখুৱাব লাগে ঠিক আছে আমি দেখুৱাম কি কথা আছে তো ইয়াৰ পৰা মানে এই ঘৰ আৰু এই ঘৰ মিলি আমি 2 ফুট পাই যাম টোটাল একদম সমান একদম ডাঙৰ ঘৰ বিলাক পাই যাম আমি 2 ফুট তাৰ পিছত আহিলে ইঞ্চ আমি জানো যে 1 ফুটত কিমান হয় 12 ইঞ্চ হয় হে আমি কি কৰিম এই যেটো প্ৰথম ঘৰটো আছে এইটোক আমি 12টা সমান ভাগত ভাগ কৰিম 12টা সমান ভাগত ভাগ কৰিলে প্ৰত্যেকটো এককটা ভাগ কি হৈ যাব ইঞ্চ হৈ যাব তো আমি যদি 10 ইঞ্চ দেখুৱাব লাগে তেনেহলে কি কৰিম ইপিনৰ পৰা টোটাল 12 আছিল তো 12 পৰা 1 2 ঘৰ বাদ দিলে ইয়াত কিমান হ'ব 10 হ'ব সো ইয়াৰ পৰা ইয়ালৈকে কিমান হ'ব 0.10 নহয় মানে 10 ইঞ্চ হ'ব ইয়ালৈকে আৰু এই যে টোটাল এই দুটা ঘৰ কিমান হ'ব 2 ফুট হ'ব সো টোটাল কিমান হ'ব 2 ফিট 10 ইঞ্চ তো এটো হ'ব আমাৰ স্কেল যেটো নাকি আমি ড্ৰ কৰিব লাগে তো তোমালোকে বাকিখিনি প্ৰেক্টিস কৰিবা ইয়াত মানে দুবাৰ মান প্ৰেক্টিস কৰিলে তোমালোকৰ ইজি হৈ যাব সো থ্যাংক ইউ সো মাচ